নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 আৰু আছাম পুলিচৰ বাবে আহিব পৰা কেইটামান সম্ভাৱনীয় GK/GSৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এইকেইটা কুৱেশ্যন এক্সামত আহিব পৰা সম্ভাৱনা আছে, সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ লৈ আছোঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, অসমত কোন ঠাইত নিমখ তৈয়াৰ কৰা হৈছিল? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত আছে 1 নম্বৰত অবিভক্ত লখিমপুৰ জিলাৰ শদিয়া আৰু বৰহাটত, আৰু 2 নম্বৰ আছে শিৱসাগৰ জিলাত, 3 নম্বৰ আছে ধুবুৰী অঞ্চলত, আৰু 4 নম্বৰ আছে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1 অবিভক্ত লখিমপুৰ জিলা শদিয়া আৰু বৰহাটত। নেক্সট কুৱেশ্যনটো হৈছে, অসম চাহ বিশেষভাৱে কোনটো উদ্ভিদৰ পৰা নিৰ্মাণ কৰা হয়? ইয়াৰে অপশ্যনকেইটা আছে 1 নম্বৰতে কেমেলিয়া চাইনেন্স, আৰু 2 নম্বৰ আছে অসমিকা মাষ্টাৰ্ছ, 3 নম্বৰত আছে ফাইলান্থাছ এম্বলিকা, 4 নম্বৰত আছে ওপৰৰ 1 আৰু 2টা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 4 নম্বৰটো 1 আৰু 2টা, অৰ্থাৎ কেমেলিয়া চাইনেন্সিছ আৰু অসমিকা মাষ্টাৰ্ছ। নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ কোনখন চহৰক উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়? ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত আছে 1 নম্বৰত আছে ধুবুৰী, 2 নম্বৰত আছে গুৱাহাটী, 3 নম্বৰত আছে তিনিচুকীয়া, আৰু 4 নম্বৰত আছে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 2 নম্বৰ গুৱাহাটী। নেক্সট কুৱেশ্যনটো হৈছে, অসমত কিমানখন ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? অপশ্যনকেইটা আছে 1 নম্বৰত 2খন, 2 নম্বৰত 3খন, 3 নম্বৰত 1খন, 4 নম্বৰত আছে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 2খন। 1 নম্বৰত আছে কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্য, আৰু 2 নম্বৰত আছে মানাস বন্যপ্ৰাণী অভয়াৰণ্য। এই দুখনে অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে। নেক্সট কুৱেশ্যন আছে, স্বাধীনতাৰ সময়ত অসমত কিমানখন জিলা আছিল? ইয়াৰে অপশ্যনকেইটা আছে 1 নম্বৰত 15খন, 2 নম্বৰত 13খন, 3 নম্বৰত 29খন, আৰু 4 নম্বৰত আছে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 2 নম্বৰ 13খন। নেক্সট কুৱেশ্যন, গোলাঘাট, নগাঁও, কাছাৰ জিলা 17 নৱেম্বৰ 1951 তাৰিখে কোন দুখন জিলাৰ পৰা বিভক্ত কৰি গঠন আছে, অৰ্থাৎ গঠন হৈছে? এতিয়া হ'ব হৈছে। ইয়াৰে অপশ্যনকেইটাত দিয়া আছে 1 নম্বৰ আছে নৰ্থ কাছাৰ হিলছ ডিষ্ট্ৰিক্ট, আৰু 2 নম্বৰ আছে ইউনাইটেড মিকিৰ, 3 নম্বৰত আছে যোৰহাট আৰু হোজাই, 4 নম্বৰত আছে 1 আৰু 2টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ। অপশ্যন হৈছে 4 নম্বৰ 1 আৰু 2, এই 2টা, অৰ্থাৎ নৰ্থ কাছাৰ হিলছ ডিষ্ট্ৰিক্ট আৰু ইউনাইটেড মিকিৰ। নেক্সট কুৱেশ্যনটো হৈছে, ডিব্ৰুগড় জিলা কোন জিলাৰ পৰা বিভক্ত কৰি গঠন কৰা হৈছে? ইয়াৰে অপশ্যনকেইটাত আছে 1 নম্বৰ লখিমপুৰ, 2 নম্বৰ শিৱসাগৰ, 3 নম্বৰ শোণিতপুৰ, আৰু 4 নম্বৰত আছে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ লখিমপুৰ। লখিমপুৰৰ পৰা ডিব্ৰুগড় জিলাক বিভক্ত হৈছে। নেক্সট কুৱেশ্যনটো হৈছে, ডিব্ৰুগড় জিলা কোন চনত গঠন কৰা হৈছিল? ইয়াৰে অপশ্যনকেইটাত আছে 1899, 2 নম্বৰত আছে 1976, আৰু 3 নম্বৰত আছে 1952, আৰু 4 নম্বৰত আছে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 1976। নেক্সট কুৱেশ্যন হৈছে, 1976 চনৰ আগতে কাৰ্বি আংলং জিলাৰ পূৰ্বৰ নাম কি আছিল?
ইয়াৰে অপশ্যন আছে 1 নম্বৰ আছে নৰ্থ কাছাৰ হিলছ ডিষ্ট্ৰিক্ট, 2 নম্বৰ আছে ইউনাইটেড মিকিৰ, 3 নম্বৰ আছে মিকিৰ পাহাৰ জিলা, 4 নম্বৰ আছে ওপৰৰ 1 আৰু 2 দুয়োটা। ইয়াৰে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন 3 অৰ্থাৎ মিকিৰ পাহাৰ জিলা। নেক্সট কুৱেশ্যনটো হৈছে কোন বছৰত বৰপেটা জিলা কামৰূপৰ পৰা বিভক্ত হৈ গঠন হৈছিল? ইয়াৰে শুদ্ধ অপশ্যনকেইটাত আছে 1 নম্বৰ আছে 1976, 2 নম্বৰ আছে 1992, 3 নম্বৰ আছে 1983 আৰু 4 নম্বৰ আছে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1983 অৰ্থাৎ অপশ্যন 3 1983।